22 নম্বৰ ধীৰেন্দ্ৰনাথ বৰদলৈ ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ হৈছে। মই সকলো প্ৰতিযোগী টীমক শুভেচ্ছা দিছোঁ, ভালকৈ খেলক আৰু এটা টীম জিকিব। খেলাত জিকা হৰা আছে, কিন্তু মোৰ এইটোৱে আশা আছে সকলোৱে স্পৰ্টছমেন স্পিৰিট হিচাপে লৈ খেলখন খেলিব। নিশ্চয়কৈ আজি মানে যিটো এটা বাতাবৰণ সৃষ্টি হৈছে, এইটো এটা মাত্ৰ ধৰক ক্ৰিকেট মেটচ বা ক্ৰিকেট ট্ৰফিয়েই নহয়, এটা বিশেষ অনুষ্ঠান। চাৰিওফালে ধৰক এটা ফেষ্টিভেল বুলি ক'ব পাৰি, ক্ৰিকেট ফেষ্টিভেল বুলি ক'ব পাৰি। এতিয়া অসমৰ বিভিন্ন ঠাইৰ পৰা ধৰক 60তকৈ অধিক ইয়াতে টীম আহি যোগদান কৰিছেহি আৰু ইয়াৰ লগতে এইটো যিটো ইতিহাস, ইয়াৰ ইতিহাসটো এটা ডাঙৰ বস্তু। যোৱা 2 দশক ধৰি মানে 22 বছৰ এতিয়া হৈছে এই যে ক্ৰিকেট আয়োজন কৰি অহা হৈছে আৰু ইয়াৰ পৰা যোৱা 22 বছৰে অসমৰ ক্ৰীড়া জগতৰ কাৰণে যিখিনি ইয়াৰে পৰা যোগদান, নতুন নতুন খেলুৱৈ ইয়াৰ পৰা প্ৰডিউচ হৈছে, ইয়াৰ পৰা সৃষ্টি হৈছে, সেইটো এটা ডাঙৰ কথা। এই খেলখন হোৱা আজি এইটো 22তম। প্ৰথমৰ পৰাই আমি পৰিয়ালবৰ্গত জড়িত আছোঁ আৰু বিশেষকৈ মোৰ ব্ৰিগেডিয়াৰ ধীৰেন বৰদলৈ ল'ৰা ডক্টৰ নীল বৰদলৈ জড়িত আছে। আৰু এটা ইয়াত ভাল লাগে কি, এই খেলখন আৰম্ভ হৈছে নহয়, এটা ইয়াত ফেষ্টিভেলৰ নিচিনা হয় আৰু এটা বাতাবৰণ যায় যে সকলোৱে ক্ৰিকেট বস্তুটো এটা সময়ত ইমানখিনি আগবঢ়া নাছিলে। এতিয়া এইখনে গোটেই অসমৰ সকলোৱে জানিলে যে ব্ৰিগেডিয়াৰ ধীৰেন বৰদলৈ নামত এখন ডে এণ্ড নাইট টেনিছ বল ক্ৰিকেট হয় আৰু এইখন ইয়াত হৈ আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।